আপোনালোকে বহুত আশাৰে ৰৈ আছে যিহেতু যে আমি LP UP বা শিক্ষকৰ পদৰ কাৰণে এপ্লাই কৰিম, আবেদন কৰিম। এতিয়া আমি চাওঁ যে অসমৰ প্ৰত্যেকখন জিলাত কিমানটাকৈ ভেকেঞ্চি হৈ আছে এতিয়ালৈকে। যিটো LP UPৰ এতিয়ালৈকে প্ৰায় 35,000 শিক্ষকৰ পদ এতিয়ালৈকে খালী হৈ আছে। ইয়াতে কোনখন জিলাত কিমান পদ খালী হৈ আছে আপোনালোকে চাব পাৰিব, চাই থাকক। ইয়াতে আপোনালোকে চাই আছে নগাঁও জিলাত কিমান শিক্ষকৰ পদ খালী হৈ আছে। ইয়াতে চাই আছে 3,157 গৰাকীকৈ এতিয়ালৈকে খালী হৈ আছে। কামৰূপ ৰুৰালত কিমান আছে? 2943। কামৰূপ মেট্ৰ'পলিয়ানৰ আছে 2931। শোণিতপুৰৰ কিমান আছে? 2718। বৰপেটা আছে 2564টা এতিয়ালৈকে খালী হৈ আছে। তাৰপিছত হৈছে আপোনালোকে চাওক ডিব্ৰুগড়ৰ কিমানটা খালী হৈ আছে? 2347 গৰাকী। কাছাৰৰ কিমানটা? 2329টা। তিনিচুকীয়াৰ কিমানটা? 2186টা এতিয়ালৈকে খালী হৈ আছে। তাৰপিছতো চাওক আপোনালোকে তিনিচুকীয়াৰ কিমানটা কৈছোঁৱে। গোলাঘাটৰ 2073টা এতিয়ালৈকে খালী হৈ আছে। যোৰহাটৰ আছে 2059টা। ধুবুৰীৰ এতিয়ালৈকে 1947টা এতিয়ালৈকে পদ খালী হৈ আছে। লখিমপুৰৰ 1934টা। মৰিগাঁৱৰ 1826টা। আৰু কৰিমগঞ্জ আছে 1713টা। গোৱালপাৰা 1689টা এতিয়ালৈকে খালী হৈ আছে। বঙাইগাঁৱৰ কিমানটা? 1500লৈকে খালী হৈ আছে। দৰঙৰ কিমানটা আপোনালোকে ইয়াতে চাওক। চিৰাঙৰ, বাক্সা, হোজাই, নলবাৰী 1314টা। বিশ্বনাথৰ 1203টালৈকে এতিয়ালৈকে খালী হৈ আছে শিক্ষকৰ LP আৰু UP পদৰ। তাৰপিছত আপোনালোকে চাওক চাউথ চালমাৰা মাইনকাছৰৰ কিমানটা খালী হৈ আছে? এতিয়ালৈকে 1190টা এতিয়ালৈকে খালী হৈ আছে। কোকৰাঝাৰৰ কিমানটা? 1176টা খালী হৈ আছে। ওদালগুৰিৰ চৰাইদেউ আছে, ধেমাজি আপোনালোকে চাব, হাইলাকান্দি আছে 887টা আছে এতিয়ালৈকে খালী হৈ আছে। কাৰ্বি আংলং চাওক আপোনালোকে, ডিমা হাছাও, তামোলপুৰ, ৱেষ্ট কাৰ্বি আংলং 663 গৰাকী এতিয়ালৈকে খালী হৈ আছে শিক্ষকৰ পদ LP আৰু UPৰ। যিহেতু এতিয়ালৈকে 35,000 শিক্ষকৰ পদৰ ভেকেঞ্চি এতিয়ালৈকে খালী হৈছে। যেতিয়াই আবেদনৰ তাৰিখ ঘোষণা হয় নিশ্চয় আপোনালোকক জনাই দিম, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বহুত আশাৰে যিহেতু আপোনালোকে ৰৈ আছে যে এই ভেকেঞ্চি কেতিয়ালৈকে মুকলি হ'ব। নিশ্চয় 2026 চনত যদি BJP চৰকাৰ আহে নিশ্চয় প্ৰথম 1-2 মাহৰ ভিতৰতে আপোনালোকে এই যি ভেকেঞ্চিখনৰ আপোনালোকে এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাব। তাৰপিছত আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব।